নমস্কাৰ। আপোনাৰ যদি ব্লাড চুগাৰ লেভেলটো ৰাইজ হৈ আছে আৰু আপুনি যদি গম নাপায়, তেনেহ'লে আপোনাৰ এই 3টা চিমটম দেখিব পাৰে। ফাৰ্ষ্ট কথা, আপোনাৰ খুব বেছি পানী পিয়াহ লাগিব। যিহেতু ব্লাড চুগাৰ লেভেলটো ৰাইজ হৈ গৈছে, ৰাইজ হোৱাৰ লগে লগে কি হয়, ব্লাডটো চুগাৰ লেভেলটো ডাইলিউট কৰিবৰ কাৰণে আমাক পানীৰ প্ৰয়োজন হয়। সেইকাৰণে আমাৰ পানী পিয়াহটো বাঢ়ি যায়। ছেকেণ্ড থিং, আমাৰ খুব বেছি পেচাব হয়। ব্লাড চুগাৰ লেভেল বঢ়াৰ লগে লগে আমাৰ কিডনিত প্ৰেছাৰ পৰে। কিডনীয়ে আমাৰ ব্লাডটো বেছি পিউৰিফাই কৰিবলগীয়া হয়, যাৰ কাৰণে আমাৰ খুব বেছি পেচাব হয়। 3 নম্বৰতে আমাৰ খুব বেছিভাগ মানুহৰ ভোক লাগে। চুগাৰ হৈ থকা মানুহবিলাকৰ ভোক লাগে। খুব কম সময়ৰ খোৱাৰ পিছতেই ভোক লাগে, কাৰণ বডিত এনাৰ্জি লেভেলটো যেতিয়া কমি গুচি যায়, তেতিয়া আমাৰ ভোকটো বাঢ়ি গুচি যায়। যদি আপোনাৰ এই 3টা লক্ষণ আপুনি দেখিছে, তেনেহ'লে আপুনি অতি সোনকালে গৈ আপোনাৰ ব্লাড চুগাৰ লেভেলটো চেক কৰক, আৰু যদি আপোনাৰ ব্লাড চুগাৰ বাঢ়ি আছে, আৰু অতি সোনকালে আপোনাৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰক। থেংক ইউ।